হাই ফ্ৰেণ্ডছ, ৱেলকাম জনাইছোঁ মোৰ নিউ ব্লগটিলৈ। আৰু পোনপ্ৰথমতে আপোনালোকক সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আৰু এই নৱবৰ্ষটিয়ে যেন আপোনালোকৰ জীৱনলৈ কঢ়িয়াই লৈ আহক ৰং আৰু ৰঙীন কৰি তোলক। এয়া চাওকচোন, আমাৰ হাঁহবিলাক এনেকৈ পানী দিলে কিমান ভাল পায় তেওঁলোকে গা ধুবলৈ। আৰু গাইজ, যিহেতু আমি ট্ৰাইবেল মানুহ, তো এনেকৈ বিহু হ'লে আমাৰ মিলিজুলি কেইগিৰিমান আমি এনেকৈ গাহৰি খাওঁ। আৰু লগতে এয়া চাওক, লোকেলটোও ওলাইছে। আৰু এইপিনে আমাৰ গাহৰি মাংস বনাই আছে, প্ৰায় হয়েহি আৰু গাহৰি মাংস এতিয়া খাবহি আৰু সকলোৱে। আৰু এনেকৈ বনাইছে আজি। আৰু এয়া অৱশেষত গাহৰি মাংস বনি গ'ল, সিজি গ'ল। আৰু এতিয়া চাওক, এয়া লোকেলটো চিকি আছে আৰু গাহৰি মাংস এনেকৈ ভগাই আছে, সকলোৱে মিলিজুলি খাবহি। আৰু তাৰপিছত মই এতিয়া ওলাই আহিলোঁ চৰক পূজা চাবলৈ। যিহেতু আমাৰ গাঁৱৰ ওচৰতে হয় চৰক পূজা, তাতে পাতে চৰক পূজা। তো মই লগৰবিলাকৰ লগত চৰক পূজা চাবলৈ ওলাই আহিলোঁ। আৰু এয়া চাওক, মই আহি পালোঁ য'ত নেকি পূজা হয়। আৰু এতিয়া আমি বহি আছোঁ এনেকৈ লগৰবিলাকৰ লগত। আৰু এয়া পূজা আৰম্ভ হৈ গ'ল। আৰু আমি প্ৰতি বছৰে আহোঁ চৰক পূজা চাবলৈ, ভাল লাগে চাই পূজা, যিহেতু বছৰৰ মূৰত এবাৰ হয়। আৰু বছৰটোৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে হয় পূজাটো, গতিকে পূজাটো উপভোগ কৰি খুবেই ভাল লাগে। আৰু এয়া চাওক, বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিছেনে নাই চৰক পূজা, সেয়া জনাই দিব দেই কমেণ্টত। আৰু আজিৰ ভিডিঅ'টি আছিল এইখিনিয়ে। আকৌ লগ পাম, বাই বাই। সকলোৱে ভালে ভালে থাকক, বাই বাই।